Hi friends, নমস্কাৰ সিপুং কৰি যাতলে স্বাগতম জনাইছো আকৰিছো আপোনালোকৰ মাজলে অন্য এটি নিউ ইন্টাৰভিউলৈ মোৰ মৰম লগা এগৰাকী মোৰ নিতৰে জনপ্ৰিয় সিঙ্গাৰ আৰু সকলোৰে মৰমৰ কি কওনে সিঙ্গাৰ বুলি কৈছে এতিয়া মই অসমীয়াত কৈছে কণ্ঠশিল্পী বাসি বাসি তোমাকে বাসিম হাসতিতে যত নাই হাস দীপশিখা বৰা আৰু সকলোৰে মৰমৰ আৰু আমাৰ দীপশিখা লৈ আহিছো আৰু দীপশিখা মই বহুত ভাল পাওঁ অতি মৰমৰ আপোনালোকে জানে মই কৈ থাকো কেতিয়াবা গতিকে দীপশিখাক লৈ আহিছো দীপশিখা নমস্কাৰ আৰু সিপুং খুৰীয়া যাত্ৰালৈ স্বাগতম জনাইছো আৰু জুইক লগ কৰিম সদায় পাতি থকা হয় আৰু আজি লগ পালোহি সদায় প্ল্যান কৰি থকা হয় এটো সাডেন প্ল্যান হল ন পতককে লগ পালো আৰু হঠাৎ লগ পালো আৰু তাই বহুত মিছলীয়া কন্ট্ৰোল আমাৰ ঘৰত ইমান ভাত খাবলৈ যাম বুলি মই তোমাক ভাত খাব মন আছে যাম এনেকে কয় আৰু মাতো নাযায় তাই তাৰপিছত মই নমতাই হৈ গলো হয় নাই নমতাই হলো আৰু তাৰপিছত তাই বহুত আগৰ ইউটিউব নথকাৰ পৰা তেতিয়াৰ পৰা চিনাকি তাই অন্তৰখন খুব ভাল মানুহক ইমান এপ্ৰিচিয়েট কৰে তাই প্ৰথম লগ পোৱাৰ পৰা তাইৰ লগত মানে তাই আৰু তাইৰ হাজবেণ্ড কেনেকুৱা চিনাকি সেইটো বেলেগ কিন্তু প্ৰথমে কোৱা দীপশিখা কি খবৰ বিৰাটে ভাল গাটো অকণ বেয়া বাকি ভাল গা বেয়া বুলি মই আহিয়ে দেখিছো তাইক সুধিম বুলি ভাবিছিলো তাই যিহেতু আহিয়ে লগালগ কাম বন কৰি আছে মানে আমাক চাহ তাহ খুৱাইছে ন তেতিয়া পাহৰি গলো কিন্তু গম পাইছো যে তাই গা বেয়া মুখখন খিনাই সোমাই গল এইখিনি বস্তু সোমাইছে যে যা হওক নতুন ভাল খবৰ এটা দীপশিখাৰ আছে কি আছে সেয়া জনাম কিন্তু প্ৰথমে সুধি লওঁ দীপশিখা তোমাৰ ঘৰ ক'ত আৰু ঘৰত কোন কোন আছে আৰু সঁচাকে মই নাজানো এইটো পাহৰি থাকিলা কৈছিল যে পাহৰি থাকিলে মোৰ ঘৰ যোৰহাটত আৰু ভন্টি আছে মোৰ আৰু মা দেউতা পৰিয়াল সিমানে আৰু কুকুৰ এটা আছে ডাঙৰ হৈছে তাক কুকুৰ বুলি ক'লে বেয়া পায় ঘৰত মানুহৰ আমাতকে বেছি ফেচিলিটি পাইছে আৰু আনিছা নে এতিয়া নাই আনা নাই ইয়ালৈ এতিয়া তাতে আছে ইয়াত মানে অকমান সময়ৰ অসুবিধা হয় কামবোৰ চলি থাকে যে কষ্ট পোৱাতকে ঘৰতে থৈ আহো আৰু তুমি সময়ো নোপোৱা নাথাকাও থকা নহয় দীপশিখাক মই জানিব বিচাৰো তোমাৰ স্কুল লাইফ কলেজ লাইফ ক'ত কৰিছিলা কি পঢ়িছিলা কিহলৈকে পঢ়ি শেষ কৰিলা মই যোৰহাটৰ পৰাই আৰম্ভ এলপি স্কুলো যোৰহাটতে তাৰপিছত মেট্ৰিকো যোৰহাটৰ পৰাই তাৰপিছত হায়াৰ ছেকেণ্ডাৰী গ্ৰেজুৱেশ্যন গোটেইখিনি যোৰহাটৰ পৰা তাৰপিছত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা মই মাষ্টাৰ ডিগ্ৰী কৰিছিলো আৰু মই ডাবল মাষ্টাৰ ডিগ্ৰী কৰিছিলো এটা পলিটিকেল সায়েন্সত আৰু এটা এডুকেশ্যনত আৰু মোৰ মানে দুটা ড্ৰিম মই ভাবি থোৱা আছিলে হয়তো মই সিঙ্গাৰ হ'ম নহলে মানে মই লেকচাৰাৰ হ'ম বা নহলে স্কুলত হলেও মই টিচাৰ হ'ম মানে এইকেইটা মোৰ প্লেন আছিলে তাৰপিছত সেইকাৰণে মাষ্টাৰ ডিগ্ৰী কৰিলো পঢ়ি আছিলো তাৰপিছত এফালে কৰি থাকি ভাল লাগিলে কেতিয়া একেবাৰে গানৰ লাইনলৈ আচলতে যাত্ৰাটো বিৰাট দীঘলীয়া মই এতিয়া 17 বছৰ ৰানিং 17 ইয়াৰ্ছ মই 2006 পৰা গাইছো আৰু আগতে শিকি আছিলো এতিয়াও শিকি আছো আৰু ক্লাছ 6 মানৰ পৰা শিকা আৰম্ভ কৰিছিলো ক্লাছিকেল আৰু তেতিয়াৰ পৰা শিকি মই ষ্টেজত গাবলৈ লৈছো 2006 চনত তেতিয়া 2006 চনত প্ৰথম হেয়াৰ ভয় ভাঙিবলৈ আমাৰ নিজে পইচা দি গাইছো ষ্টেজত মানে উঠাৰ ভয়টো ভাঙিবলৈ এনে গালে পইচা দি আমি নিজে পইচা দি গাইছো তাৰমানে পইচা দি গাইছো আমাৰ ঘৰৰ ওচৰৰ অনুষ্ঠান কাৰণ মিউজিচিয়ান বিলাকো পইচা দিব লাগিব আমি তেনেকুৱা তাৰপিছত আৰু ওচৰৰ বিহুখন আমি সকলোৱে মিলি জুলি চান্দা তুলি পেলাই পাতো ন আৰু আমাৰ সদায় ওচৰৰ চিনাকি মানুহখিনিয়ে পাতে তো সেই মানুহখিনিও বহুত উৎসাহ দিলে আমাৰ কাৰণে এটা দিন আমি লোকেল সিঙ্গাৰ বিলাকে আমি গাইছো আৰু মানে ভয় ভাঙিবলৈ আমি চবেই একেলগে গাইছো সেয়া আৰম্ভণি তাৰপিছত 2007 চনৰে পৰা মই মানে ফুল্লি প্ৰফেশনাল হেৰিতে ক'ব লাগিব তেতিয়াৰ পৰা মঞ্চত গীত গাই আহি আছো তুমি শিকিছিলা আগতে গান ক'ত শিকিছিলা মই যোৰহাটৰ প্ৰদীপ ব্ৰহ্ম ছাৰ স্কুল আছে তাতে শিকিছিলো ক্লাছিকেল কিমান সৰুতে শিকিছিলা মই ক্লাছ 6ৰ পৰা শিকিছিলো কিন্তু মোৰ শাস্ত্ৰীয় সংগীতৰ মোৰ সম্পূৰ্ণ নহলগে শিকাটো তাৰপিছত কিবা কিবি কাৰণে কেনেবাকে কিবা কিবিকে থাকি গ'ল আৰু কিন্তু বহুত সহায় হয় কিন্তু শাস্ত্ৰীয় সংগীত বহুত
মানে ভাল লাগে বস্তু হ'লেও আগৰ শিকাবিলাকে প্ৰেক্টিচ কৰোঁ বাকী এতিয়া ইউটিউবত প্ৰেক্টিচ কৰোঁ অনলাইন চাই এতিয়াও প্ৰেক্টিচ কৰি থাকা চাবলগীয়া হয় ঠিক আছে মই এইখিনিতে সুধি দিওঁ নতুন যিসকল গান গাম বা গান শিকি আছে গান বুলি ভাবি আছে তেওঁলোকৰ কাৰণে সুধি দিওঁ কেনেকে শিকা মানে অনলাইন বা ইউটিউবত কেনেকে শিকা সেইটো অকণমান কি কোৱাচোন নহয় ইউটিউবত শিকা মানে কি কিছুমানে ৰিয়াজ মানে দেখাই থাকে যে সোনু নিগমে মাজতে ৰিয়াজ কৰিলে কেতিয়াবা লাইভ কৰে কেতিয়াবা বা ৰিয়াজ কৰা ভিডিঅ' বহুত পায় ইউটিউবত চাৰ্চ কৰিলে পায় মানে সোনু নিগমৰ ৰিয়াজ ভিডিঅ'জ মাৰিলেও তেনেকে ওলায় কেতিয়াবা লাইভো কৰি থাকে মাজতে লকডাউনৰ টাইমতো লাইভ কৰিছিলে তেনেকেও পোৱা যায় আৰু গান খুব শুনি থাকিলে আচলতে শুনাটোৱে প্ৰেক্টিচ আৰু বেছিকে শুনিব লাগে নেকি মানে যিমানে শুনিবা আৰু চাবলৈ গ'লে আমাৰতো বহুতেই কম হয় কিন্তু মানে শুনাটো আটাইতকৈ গোৱাতকৈ বেছি শুনাটো দৰকাৰ তুমি যিমান ভালকে শুনিবা তোমাৰ সিমান ভালকে বুজি পাবা আৰু গোৱাটো সিমানে ভাল হ'ব আৰু শুনাটো বহুত জৰুৰী তোমাৰ জীৱনৰ প্ৰথম গান বেলেগৰ গাইছিলা নে নিজে কৰিছিলা আৰু কোনটো গান একদম প্ৰথমতে মই আগতে নিজে খুব তেতিয়া কবিতা লিখো বা কিবা গান লিখি থাকো যেদি তাৰপিছতে তেতিয়া গান লিখিছিলো বহুত আগতে কিন্তু সেয়া ৰিলিজ দিয়া নহলগে প্ৰথম গান নিজে লিখাই কৰিছিলো নিজে লিখাই কৰিছিলো উৎসাহ কেনেকে পাইছিলা মানে নিজে লিখিব লাগে কেনেকে আইডিয়া পাইছিলা মই লিখি থাকি ভাল পাওঁ মানে মই আৰু আগতে গোটেই দিনটো হাৰমনিয়ামখন লৈ পেলাই মানে কিবা কিবি এনে চিঞৰি থাকি ভাল লাগে আৰু তেতিয়া সেই গাই থাকোতে কিবা কিবি ওলাই যিটো আহে তেনেকে লিখি যাওঁ তেনেকে খুব ধুনীয়া গান কৰা হৈছিলে তাৰপিছত তেতিয়া ৰিলিজ নিদিলো মানে সেইটো টাইমত তেতিয়া আপোনাৰ হেৰিবিলাক চলে তোমাৰ চিডি কেছেট বিলাক চলে ন চিডি কেছেট তেনেকে 5টা 6টা গান কৰিব লাগে তাৰপিছত মই চখতে গানটো ধুনীয়া হল কৰিলো গানটো ৰিলিজ কেনেকে দেম কি কৰিব লাগে একো নাজানো তেতিয়া কিবা এনেকে MP3 আপলোড দিয়া কিছুমান ৱেবছাইট নে কি নাজানো এনেকে ল'ৰাবিলাকক দিয়া হৈছিলে স্পাইচি তেনেকুৱা MP3 আপলোড তেনেকে থাকে যে সাইট বিলাক তেনেকে ল'ৰাক দিও আপলোড দিয়ে হেতু কিবা গুগলত গৈ ডাউনলোড কৰিলে মানে কোনোবাই শুনা পায় তেনেকুৱা মানে প্ৰসিজাৰটো নাজানো তেনেকুৱা হেই সৰুতে আৰু এটো বস্তু কলেজ টাইমত এটো বস্তু থাকি গ'ল তেনেকে আচ্ছা ৰিলিজ দিয়া নহয় কি কেনেকুৱা আছিল গানটো অলপ যদি মনত আছে গানটো পাহৰি থাকিলো আদিত্যে খুব পাহৰে সঁচা হয়নে মই বহুত কথা পাহৰো কিয় পাহৰো পাহৰি থাকিম নাজানো কিয় পাহৰি থাকো তাৰ পিছত মনত নপৰে আৰু খুব পাহৰে তাই মই সেইটো জানো পাহৰো পাই নাজানো কিবা নাজানো তাই ময়ো নাজানো তাই কি পাহৰে শব্দটো ময়ো গম পালো মানে ময়ো নাজানো কেনেকে গম পালো তাই যে পাহৰে মই নিজে অনুমান কৰিছো আৰু যা হওক তাই প্ৰথম গানটো পাহৰিলে কিন্তু পিছত কোনটো কি গানত আহিলে তাৰ পিছতো মই হেৰি তাৰ পিছত মই নিজৰ গানৰ পৰা প্ৰথম নিজৰ গানেই শুনিছো মোৰ গহনা জানৈ বহনা বুলি এটা গান আছিলে জানৈ বহনা গঢ়াই দিবি নে গহনা সেইটো কৰিছিলো প্ৰথম মনটো দা মই সেই গানটো মই নিজে লিখিছিলো সুৰ কৰিছিলো মানে সেইটো তোমাৰ প্ৰথম আছিলে নেকি সেইটো প্ৰথম কেনেকে গাইছিলা মোৰ ষ্ট্ৰাগলটো কথা সুধিছা তাৰ আগত তাৰমানে কি হয় আগতে কোৰাছ বিলাক গাব আহো তেতিয়া নিজৰ এটা গান কৰাৰ ট্ৰেণ্ডটো বহুত পিছতহে আহিছে আগতে 6টা গান কৰিব লাগে তো তাৰ কাৰণে বহুত পইচাৰ দৰকাৰ তো প্ৰডিউচাৰ নহলে সেইখিনি কৰা নাযায় ন তো তেনেকে মানে গানত কিছুমানে গুৱাই এতিয়া কি গান গালো মনতো নাই বাৰু বাট একদম ডাঙৰ এলবাম খিনিত গোৱা নাই ধৰক সেইখিনিততো জানমণি হওক অঞ্জনা এইবিলাকততো ভিতালী বা আৰু সুবাসনা বাই তেনেকে গায় সৰু আছিলো আৰু তাত ভিতালী বা সুবাসনা বা বৰ্ণালী বাই প্ৰায়খিনি গায় তো সেইবিলাক নহয় বাৰু বাকি আৰু বহুত কিবা কিবি এলবাম লাইনে কোৰাছ গাবলৈ আহো তাতে এটা দুটা তেনেকে গাও তো নিজৰ নামটো পোৱা নাছিলো মানে এনেকে গানটো গাও কিন্তু নামটো নাপাও তেনেকে আৰু তাৰ পিছত প্ৰথম ইউটিউব অহাৰ পৰা তাৰমানে প্ৰথম নিজে লিখা গান জানৈ গহনা এলবামৰ প্ৰথমটো গীত সেইটো কৰিছিলো এইটো অকমান তাৰ বিষয়ে অকমান শুনিম এতিয়া মানে জানিব বিচাৰো গানটো শুনিবা জানৈ বহনা গঢ়াই দিবি নে গহনা বুকু তাহি ৰৈ আছে মৰম নদীৰ মোহনা তাতৰে খালতে তই বহি ৰলে ভিজা চুলি তাৰি কান্ধত বুলাই ললে জাননে তোক অসমীয়া পৰি যেনি লাগে এনেকে আছিলে গীতটি
গীতটিত তাৰমানে যিমান পাৰো তাৰমানে মিঠাচটো সদায় আমাৰ গাঁৱলীয়া শব্দবিলাকত থাকে হয়নে আমি যিমান মানুহ চহৰমুখী হওক যিমান ছানগ্লাছ পিন্ধি ষ্টাইল মাৰি ঘূৰক কিন্তু গানৰ ফিলটো বিচাৰিবলৈ হ'লে আমি অসমীয়া ফিলটো সেই গাঁৱৰ বস্তুখিনিতে থাকে তো সেইকাৰণে যিমান পাৰো তাৰমানে অসমীয়া লগাকে কিছুমান এই পৰিজনীকো সেইকাৰণে মই অসমীয়াৰ ওপৰত কল্পনা কৰি পেলাই লিখিছিলো জাননা তোক অসমীয়া পৰিজনী লাগে তাঁতৰ এশালতে এই ভিজা চুলি দেখি এই এনেকুৱাকে লিখিছিলো আৰু তো মানুহবিলাকে মৰম দিছিলে অকণমান তুমি ক'ৰ পৰা প্ৰেৰণা পালা নিজে লিখিবৰ কাৰণে মই নিজে ক'ৰ পৰা প্ৰেৰণা পালো পাহৰ মই কওঁ নেকি মই কোৱা নাই মই নিজে নিজৰ পৰা প্ৰেৰণা লৈ থাকো মোৰ এটা কি এইটো হেৰি মানে এইটো মোৰ ভাল গুণ নে বেয়া গুণ মই নাজানো মই কাৰ মানে খুব কম মানুহ মই ইমান পটককে যাৰ দ্বাৰা ইনস্পায়াৰো নহওঁ পটককে মই যিটো নিজে যি ভাবি পাওঁ নিজে যি ভাল লাগে ভাল লাগে তেনেকে মই কাকো ফলো নকৰো একেবাৰে নকৰো ফলো চাওঁ কিন্তু শুনা চাওঁ আৰু নাজানো এনেকে মনলৈ আহিলে লিখি থাকো আৰু কিন্তু কাকো চাই নাথাকো বাকী দুনিয়াত কি হৈ আছে মই গম নাপাওঁ মই নিজে বেলেগ এখন দুনিয়াত থাকো আমি গম পাওঁ জানো বাৰু যিসকলে মোৰ ষ্ট্ৰাগলটো জানে যিসকলে মোক পুৰণি চিনি পায় তো 17 ইয়াৰ ষ্ট্ৰাগল ইমান ইজি নহয় 17 বছৰ তাই কৰিছে ষ্ট্ৰাগল কিন্তু মই তাইক চিনি পোৱাৰ পৰা দেখিছো কিন্তু মই আধাৰৰ পৰা দেখিছো তুমিতো আধাৰৰ পৰা দেখিছা আৰু মানুহে সদায় মানুহ কোনোবাই অকমান যেতিয়া কিবা এটা সহজ ভাষাত ক'বলৈ গ'লে গান এটা হিট হৈ গ'ল কিবা এটা হিট হৈ গ'ল কিবা ভিডিঅ' এটা ভাইৰেল হ'ল তেনেকে মানুহক চিনি পায় কিন্তু তাৰ আগৰ ষ্ট্ৰাগলখিনি মোক এতিয়া কেতিয়াবা মোৰ এইটো কথাত মানে বহুত জেগাত কয় হা যে তুমি আকৌ পটককে হিট হৈ গ'লা দেই এনেকে কয় তেতিয়া মোৰ মানে মনতে ভাবো 17 বছৰটো বহুত মনত পেলোৱা চাগে তুমি তেতিয়া ভাবো মানে আৰে হিট হোৱাৰ পৰা তুমি নামটোহে এতিয়া গম পাইছা তো মই কেতিয়াবা গান গাইছো জানো বা কিমান কষ্ট কৰিছো জানো এই বস্তুটো হয় তো ইমান বছৰ কষ্ট কৰি পেলাই মোৰ এটা সপোন আছিলে মোৰ এটা সপোন মোৰ মানে আগৰ পৰাই আছিলে মই নিজৰ পইচাৰে নিজৰ এখন ঘৰ ল'ম নিজৰ পইচাৰে মই যি ল'ব লাগে চব মই নিজৰ পইচাৰে কৰিম আৰু সেই বস্তুটো নিজে যেতিয়া মানে কৰিব পাৰিছো তাৰমানে 1 টকা মানে ব্লেক মানি নোহোৱাকে মানে এটা পইচা নিজৰ তো সেইটো কাৰণে তাৰমানে মই বহুত হেপী নিজক লৈ বহুত হেপী আৰু যিসকলে কয় তেনেকে ক'ত পইচা পালে কি কৰিছে অকমান কষ্ট কৰিলেই হ'ল মানে মানুহৰ নিজৰ গ'লটো হেৰি লাগে নিজৰ ওপৰত বিশ্বাস লাগে আৰু আটাইতকৈ বেছি মানে মই যিহেতু মানুহ মই ঈশ্বৰক সাংঘাতিকভাৱে বিশ্বাস কৰো ঈশ্বৰক বস্তুটো বিচাৰি মই বস্তু মই কিবা বিচাৰিবলৈ থাকিলে মই কাকো নিবিচাৰো ভগৱানৰ বাদে মই সদায় মই ভোলে বাবাক মানো সদায় মই ইভেন মই নিজৰ মা দেউতাকো নিবিচাৰো না কাবাক বিচাৰো মই অকল যি লাগে ভগৱানকে বিচাৰো মোৰ কিবা এটা যদি প্ৰব্লেম হয় মোৰ এইখিনি হৈছে মোক চৰ্ট কৰি দিয়ে দীপশিকা আৰু এটা কথা জানিব বিচাৰিছো আৰু আজিকালিতো সকলোৱে কয় আৰু দেখিছো যে ইনষ্টাগ্ৰামৰ ৰিলত চলিলে হিট বুলি কয় ময়ো নিজেও ভাবো নাজানো এইটো সত্য নেকি তাৰ ওপৰত তুমি কি মতামত দিবা আৰু সকলো ৰিলত চলা গানে হিট নে হিট গান আৰু ভাল গানৰ মাজত এটা ডিফাৰেন্স আছে হয়নে এতিয়া মানে মানুহৰ কনচেপ্টটো হ'ল হিট গান এটাকে ভাল গান বুলি কয় ময়ো কওঁ হিট হলে কিছুমান গান এনেকুৱা থাকে তুমি ভাল হওক বা নহওক তুমি শুনি গানটো যেতিয়া চিনাকি হৈ যায় সেই গানটোৰ লগত আমাৰ হেল্থ চিষ্টেমটো যেনেকে কেতিয়াবা কিছুমান বস্তুৰ লগত এডজাষ্ট হৈ যায় ন আমাৰ সেই হিয়াৰিং চেন্সটো এডজাষ্ট হৈ যায় যে এইটো গান এনেকুৱাই হ'ব লাগে সেই গানটো ভাল লগা হৈ যায় বা বেয়া লগা গান কিছুমান আৰু ৰিলত হিট মানে এতিয়া প্ৰথম কথা হ'ল মোৰ গান প্ৰথম ৰিলতে হিট হৈছে ৰিল নহয় টিকটক আছিলে বাট একেই বস্তু আৰু তাতে হিট হৈছিলে কিন্তু অসুবিধাটো ক'ত জানানে গান এটা ভাল কাৰণে ৰিলত অকমান পাৰ্ট চলি যোৱাটো বেলেগ এটা কথা কিন্তু এতিয়া হৈছে কি মোকো বহুতে লিখিবলৈ পঠিয়াই থাকে যে ৰিলত চলাকে গান এটা লাগে মই সঁচা কথা ক'বলৈ গ'লে মোৰ নিজৰ গানকেইটা মই ৰিলত চলাবলৈ বুলি গান কৰা নাই আজিলৈকে নাই ভবা এটা কৰ্ডো নাই ভবা বাছি কৰ্ডো ভবা নাই এটা কৰ্ডো ভবা নাই যে ৰিলত যাব লাগিব বুলি জাষ্ট গানটো কৰোঁতে কিবা এটা পাৰ্ট যদি ভাল লাগিছে ৰিলত তেতিয়া গৈছে সেইটো এটা বেলেগ এটা কথা কিন্তু কিছুমান গান চাবাচোন তুমি ৰিলৰ পাৰ্টটো শুনি থাকিবা ক'ৰবাত সেই গানটো বাজি থাকিলেও তুমি চিনি নোপোৱা কিন্তু কি গান ক'ব বিচাৰিছিলো গম পাইছানে অকল সেই ৰিলৰ পাৰ্টটো আহিলে গম পাবা এইটো গান সেইটো বস্তু তো
হিট গান এটা বা ৰিলত চলিলে বুলি গান এটা ভাল গান বা গানটো হিট গান এটা একদম ভুল এটা কনচেপ্ট মোৰ মতে আৰু চবৰে মতামত বেলেগ হ'ব পাৰে আৰু সেইকাৰণে মই মানে বেলেগৰ কথা মই ক'ব নাযাওঁ কিন্তু মই গুৰুত্ব দিওঁ যাতে মোৰ গানটো অকল ৰিলখনত যাতে শুনি পেলাই পিছৰ গানটো যাতে বুলি নুশুনো তেনেকুৱা হ'ব নালাগে গোটেই গানটো মই সেইকাৰণে গানৰ প্ৰথম লাইনটোৰ পৰা শেষৰ লাইনটোলৈকে গুৰুত্ব দিওঁ যাতে প্ৰথম লাইনটো শুনি যিটো মজা পাব যিটো ভাল লাগিব একেবাৰে শেষৰ লাইনটো শুনিও সেইটো মজাই পাব সেইটো বস্তু মই ধ্যান ৰাখোঁ আৰু ৰিল বেছ হোৱাটো বেয়া কথা মানে এইটো বহুত বেয়া হৈছে বস্তুটো তোমাৰ সব গান একে একে ধৰণৰ হৈছে মই হেতু ক'ব বিচাৰিছিলো হয়নে সব গান একে একে আকৌ ধৰণৰ ৰিল কোনে অকল ভাল কৰে পিছৰখন একেবাৰে শুনিবলৈ একেবাৰে ঘাটিয়া মই প্ৰায় ৰিলত হিট হোৱা গান শুনিছো কিন্তু দীপশিখা যেহেতু বহুত প্ৰগ্ৰেম কৰিছে আৰু মই প্ৰগ্ৰেমৰ আৰু এটা কথা জানিব বিচাৰিছো প্ৰগ্ৰেম কৰিলে ভাল বেয়া তিতা মিঠা অভিজ্ঞতা থাকে তোমাৰো আছে নে মই নাজানো তাৰে এটা তিতা অভিজ্ঞতা তোমাৰ ক'ব লাগে আছে নাই যে তিতা আছে কিয় নাথাকিব কিন্তু মই অতিকে বেয়া তিতা লগা অতিকে বেয়া আছে কিয় নাই খালি জাগাখিনি মেনশ্যন নকৰো দেই মানে চব হেৰি হয় যে তোমাৰ মেক্সিমাম ভাল অভিজ্ঞতাই আৰু তিতা অভিজ্ঞতাটো হ'ল এটুকুৰা জেগাত এনেকে গান গাই আছো মই তেতিয়া এজ এ কো ছিংগাৰ পাৰফৰ্ম কৰোঁ তেতিয়া মই নিজে শ্ব' কৰা নাই মানে এতিয়া যাওঁতে এটুকুৰা জেগাত অনুষ্ঠান কৰি আছো তাৰে এজন কমিটি মানুহ আহি বহুত গান ষ্টেজত আহি পেলাই গান বহুত ৰিকুৱেষ্ট কৰি আছে গাইছো যি ৰিকুৱেষ্ট কৰে তাকে গাইছো ইটো গোৱা গৈছে কিছুমান মানুহৰ ইণ্টেনশ্যন থাকে যে গান ৰিকুৱেষ্ট কৰিছো বুলি নহয় তাৰমানে এইটো গাব পাৰে নে চাওঁচোন গম পাইছানে যিটো চিটুৱেশ্যনত সেইটো গান মানে নিড হোৱা নাই তেনেকুৱা চিটুৱেশ্যনতো আহি পেলাই তুমি এইটো গান গোৱা তুমি ভূপেন হাজৰিকাৰ গান গোৱা তুমি লতা মংগেশকাৰৰ গান গোৱা এনেকুৱাকৈ ৰিকুৱেষ্ট কৰি আছে বাকী মই যি ৰিকুৱেষ্ট কৰিছে চব গালো এফালৰ পৰা আৰু গাই ৰাতিপুৱালে বেলি ওলালে আৰু তাৰপিছত অনুষ্ঠান সামৰি পেলাই আহিছো মানুহটো ধুনীয়াকে কথা পাতি মেলি মোৰ লগত আহিছে তাৰপিছত মোৰ পিছে পিছে নামি আহিছে ধুনীয়াকে মুগাৰ কুৰ্তা তাৰপিছত গামোচা লৈ আহিছে সি পিছফালৰ পৰা আহি পেলাই মোৰ তাৰমানে পিছফালে ইয়াতে চিকুট মাৰি দিছে কিয় এনেকুৱা মানে এইফালে চিকুট মাৰি পেলাই মানুহটো মই এনেকে ঘূৰি চাওঁতে দেখিছো এনেকে ফুল স্লিভ পিন্ধি আছে এনেকে দেখিছো লগে লগে মানুহটো ৰাইট চাইডে গুচি গৈছে মই চিধা দেখি এপাক মই ডাইৰেক্ট দেখিছো হাতটো সেই মানুহটোৱে চিকুটিছে তাৰপিছত মই আপুনি এইটো কি কাম কৰিলে এনেকে কৈছে মানুহটোৱে ইমানে এক্টিং কৰিছে কোনে কৰিছে এনেকে বোলো আপুনি কৰিছে আপুনি অথনিৰ পৰা যোৱা ৰাতিৰ পৰা আপুনি গোটেই ৰাতিটো ষ্টেজত গান ৰিকুৱেষ্ট কৰিছে মই আপোনাৰ গান গাইছো আপুনি এইটো কাম কিয় কৰিলে এইটো কাম কিয় কৰিছে মোৰ অকণমান খংটো সোনকালে উঠে মানে পটককে খং উঠে মই খেলি মেলি বস্তুবোৰ বেয়া পাওঁ তাৰপিছত আহি একদম মোৰ এনেকুৱা বেয়াকে মাথা বেয়া হৈছে তাৰপিছত মই মানুহটোক ঠিকছে গালি দিছো মানে আপুনি মানে কেনেকে মানুহটোৱে মানি নলয় কৰিছে বুলি মানি নললে কিন্তু ওচৰতে থকা দুই এজনে দেখিছে কমিটি মানুহে কিন্তু তেখেতলোকৰ নিজৰ বদনাম হ'ব বুলি তাৰমানে মানুহ একদম চুপচাপ আছে একো কোৱা নাই তাৰপিছত কি কৰিবা আৰু মই গালিহে পাৰিব পাৰোঁ তাৰপিছত আৰু মি কৰি বস্তুটো ইমান ধুনীয়াকে অনুষ্ঠানটো হৈ গ'ল পিছত হাল্লা কৰিব মন নগ'ল মানুহজন অকমান ড্ৰিংকো কৰি আছে চাগে এইটো আৰু বেয়া লাগে এইটো ইমান ৰাতি তোমাৰ ঘামি জামি অৱস্থা বেয়া বিহুৰ টাইমত কিমান গৰম হয় টোপনি খতি ইমান সুন্দৰকে অনুষ্ঠান এটা হৈ গ'ল শেষ হোৱাৰ পিছত ৰাতিপুৱা সেয়া কৰিছে চোন তুমি নিজৰ ঠাই নিজে বদনাম কৰা যদি ডাঙৰ হৈ গ'লে তুমি নিজে সেইটোৱেতো মই এতিয়া মানে জাষ্ট বাকী মানুহখিনি চকুলে চাই পেলাই তাত কমিটিত মাইকী মানুহো আছে বেলেগ তো সেইকাৰণে আমি শিল্পী যে বহুতখিনি বস্তু মানে চেক্ৰিফাইচ কৰিব লগা হয় খং উঠিলেও খংটো তুমি প্ৰকাশ কৰিবলৈ সুযোগ নোপোৱা আৰু তুমি খঙতে কিবা এটা কৰি দিবা সেই এজন মানুহৰ কাৰণে সেই 10জন মানুহৰ পিছত গাত লাগিব আমাৰ জেগাখনৰ কথা কৈছে বহুত বস্তু সহ্য কৰিবলগীয়া হয় আৰু তুমি এনেকে অনুষ্ঠান বহুত কৰিছা তাৰ মাজতে কেতিয়াবা পইচা দিয়া নিদিয়া কিবা এনেকে নাই দিয়া বা নাই বা আমাৰ বাজেটটো নিমিলিলে এইখিনি এনেকুৱা হৈছে তেনেকুৱা মোৰ লগত খুব কমেই হৈছে দেই এক দুই জেগাত হৈছে কিন্তু মোৰ লগত সেই বস্তু এতিয়ালৈকে খুব কম হৈছে যোৱা বছৰ হ'ল এখন মঞ্চ এতিয়াও বেছি পাবলৈ নাই 20,000 মান টকা পাবলৈ থাকে এতিয়াও নাই কি দিম বুলি কয় নে এতিয়াও মানে হেৰি আৰু মেনেজাৰক ফোন চন কৰোতে দিম বুলিয়ে কয় নিদো বুলি নকয় খুব ধুনীয়াকে কয় খালি গম পাইছেনে দিম আৰু আপোনাৰ পইচাটো ইয়াত থাকিলে আৰু এটা যোৱা বছৰ 2টা অনুষ্ঠানৰ থাকিলে এটা অনুষ্ঠানৰ পৰা বেছি নহয় এটা অনুষ্ঠানৰ পৰা 10,000 এটা অনুষ্ঠানৰ পৰা 20,000 20,000টো কিন্তু তোমাৰ কাৰণে বহুত কিয়নো ৰাতি ইমান কষ্ট কৰিছা ন তোমাৰ আচলতে এইবোৰ মানে
কষ্টটো শিল্পীৰ বুজি পাব লাগে মানে বহুতে ভাবে কিনো গান গীতহে গাবই লাগে গানহে গাবই লাগে বাট সেই ষ্টেজত ঠিক আছে আমি 1 ঘণ্টা 2 ঘণ্টাই গাইছো বা 3 ঘণ্টা সেই 3 ঘণ্টা গাবলৈ কাৰণে আমিতো জীৱন জোৰা সাধনা আছে ন মই আজি কৰবাত চাকৰি কৰি পেলাই মই ভালকৈ আৰামছে খাই থাকিব পাৰিলো বা ধনী হাজবেণ্ড এটা চাই পেলাই মই ধুনীয়াকৈ লাইফটো এনজয় কৰি থাকিব পাৰিলেহেঁতেন বাট মই চুজ কৰিলো মই কষ্ট কৰিম মই গান গাওঁ যিহেতু মই এইটো বস্তু ভাল পাওঁ তো মই এনেকৈ চলি থাকিম তো মই নিজৰ এটা বেলেগ এটা লাইফ লাক্সাৰিয়াছ লাইফ এটা মই চেক্ৰিফাইচ কৰি পেলাই এটা ষ্ট্ৰাগল লাইফ মই বিচাৰি চুজ কৰি পেলাই মই কষ্ট কৰি আছো ন সেই বস্তু বুজি পাব লাগে মানে আগতীয়াকে কৈ দিব লাগে যে ক্লিয়াৰ কৰিব লাগে যে ইমানখিনি হয় আহক তুমিতো নোযোৱাকে নাথাকা হয় নে ৰাইজৰ এৰি নিদিয়া হয় নে যাৰ যেনেকে সুবিধা হৈ যাব বাকী আৰু এটা ক'ব বিচাৰো শিল্পীসকল বহুত ট্ৰল খায় কেৱল মাত্ৰ মানুহখিনিয়ে শিল্পী গোটেই মানুহখিনিক কোৱা নাই দেই মানুহখিনি বুলি কওঁতে আকৌ গোটেইখিনিকে বুলি বুজাই সকলোকে কোৱা নাই কেৱল একাংশ মানুহ আছে অকল শিল্পীসকলক টাৰ্গেট কৰে ট্ৰল কৰিম আৰু ট্ৰল কৰি থাকে উল্টে তাৰ সন্দৰ্ভত তুমি কি ক'বা অকল টাৰ্গেট কিয় শিল্পীসকলক আচলতে পাৰ্চনেল সবৰে পইণ্ট অফ ভিউ এটা সবৰে থাকে আৰু ভাল বেয়া মানুহ শিল্পী সমাজতো থাকে বা দৰ্শকৰ মাজতো থাকে নৰ্মেল সৰ্বসাধাৰণ মানুহৰ মাজতো থাকে কিন্তু শিল্পীসকল যে চকুত পৰি থাকে ওলাই থাকে গম পাইছানে আজি এতিয়া ধৰা আমাৰ এনেই উদাহৰণ দিবলৈ এতিয়া মোৰ ঘৰতে কোনোবা আছে বা মোৰ মায়ে হওক বা দেউতাই হওক কিবা এটা ভাল কাম বা বেয়া কাম কৰিলে কোনেও গমো নাপায় একো ডিছকাশ্যন একো নাই কোনোবাই গম পালে হয়তো ঘৰৰ 2-এজন মানুহে কিবা ক'ব বাট শিল্পী এজন সদায় যেতিয়া পাব্লিক ফিগাৰ হয় সবৰে চকুত পৰি থাকে তো তেখেতক সেই স্থানত মৰম দিছে যেতিয়া তেখেতক কিবা এটা বেয়া পালেও ৰাইজে ক'বই গতিকে সেইটো বেয়া পাই লাভ নাই আজি তোমাক যদি মৰমতো দিছে তেনেকে হয়নে তুমি মৰমখিনিতো দিছে সেইখিনি তুমি ট্ৰল কৰিলে বহুত আছে কিছুমান ট্ৰল মৰম দি থকালৈকে ভাল অডিয়েন্স আমুক আমাৰ শিল ইমান মৰম দিছে ধন্যবাদ ক'ব যেতিয়া ট্ৰল কৰিব তেতিয়া মোক মেটাৰ নকৰে বুলি কৈ দিব তোমাক যিখিনি মানুহে ভাল বুলি কওঁতে তোমাক মেটাৰ কৰিছিলে মৰম কৰোঁতে মেটাৰ কৰে সেই মানুহে তোমাক কিবা এটা বেয়া পালে অবভিয়াছলি ট্ৰল কৰিব সবৰে ৰাইট আছে সেইটো যদি ভাল পোৱাটো দেখুৱাব বেয়া পোৱাটোও দেখুৱাব তো মেটাৰ কৰিলে দুইটা মেটাৰ কৰিব লাগিব আৰু মেটাৰ নকৰিলে দুইটাই মেটাৰ কৰিব নালাগিব কেতিয়াবা দীপশিখা ট্ৰল খাই পাইছে মই পোৱা নাই দেখোন মই কমেও ওলাও দেখোন ইমান মই অকল ওলাও সেই ষ্টেজতহে দেখা পায় মানুহে ষ্টেজত ওলাও বাকী বছৰত 2বাৰকে মই গানৰ শ্বুটিং থাকিলে 2টা গানৰ তেনেকুৱা বাকী মই জানো কিন্তু এটা বস্তু দীপশিখাৰ সদায় দুখ থাকে মই এইটো জানো কি দুখ কওঁনে দীপশিখাৰ গানবোৰ আগতে খুব হৈছে তোমাৰ এনেকুৱা এতিয়া নহয় নেকি গানবোৰ ৰিলিজ হোৱা তোমাৰ চেনেলত যোৱাৰ আগত নে নোযোৱাৰ আগতে বেলেগে দি মেলি আজৰি হৈ থাকে কি এতিয়াও হয় সেইটো এতিয়াও হয় মানে কপিৰাইট অহালৈকে কেতিয়াবা ডিষ্ট্ৰিবিউচনত দিওঁ বহুতখিনি প্ৰচিজাৰ থাকে তো কপিৰাইটটো কেতিয়াবা লগে লগেও হয়তো আহি যায় আৰু কপিৰাইটটো আহা মানে কেতিয়াবা 2-3 দিন অলপ সময় লাগি যায় মোৰ এতিয়া গানটো অডিঅ' আজি 5 দিন হ'ল কপিৰাইট এতিয়ালৈকে অহা নাই এতিয়া কথাটো হ'ল তাৰমানে ইমান সময় মানুহৰ ওচৰত নাথাকে না মই বেলেগৰ কথা নাজানো মই যিহেতু অকলে কৈ থাকো মই আৰু একচুৱেলি দুইটাই ইমান সময় নাই নাই গানো লিখিম সৰু কৰিম মই ভিডিঅ' শ্বুটতো যাম এক্টিঙো কৰিম তাৰপিছত আহি আকৌ কোনোবাই হেৰি কৰিছে সেইখিনিও চাই থাকিম ইমানখিনি নোৱাৰি ন থাকি যায় বস্তুটো এতিয়া ভাবিছো তাৰমানে মই ছ'চিয়েল মিডিয়া হেণ্ডেল কৰিবলৈ কাৰোবাক দিমহে ভাবিছো এতিয়া মই এনেই কামোৰ পাওঁ মই মোবাইল টিপি থাকিবলৈ খুব কম ইউজ কৰো অকল পোষ্টহে কৰো চাই নাথাকো ইমান এতিয়া বেলেগ কাৰোবাক কবাচোন ভাল কোনোবা মই কৈ দিম বাৰু বৰ অসুবিধা পাইছো কিন্তু মানে সেই কেতিয়াবা মানে এনেকুৱা এবাৰ এনেকে তোমাৰ মানে কোনোবাই চুৰ কৰি কিবা লৈ গ'ল নেকি লাইভ এটা যে দিছিলা গানৰ থাম্বনেল সেম কিবা এনেকে লগাই থৈ দিয়ে নেকি বা এনেকুৱা অৰিজিনেল ভিডিঅ' অৰিজিনেল থাম্বনেলটোৱে লগাই থব অফিচিয়েল ভিডিঅ' বুলি এতিয়াও আপলোড হৈ আছে কোনোবা এটা চেনেলত মই আজি চাইছো মোক লিংক পঠিয়াইছে তাতে কেইবাটাও সেই নতুনকে ৰিলিজ কৰা গান কেইবাটাও তাৰমানে আছে তাতে অফিচিয়েল কি ধুনীয়াকে লিৰিকেল বনাই দিয়ে এক্সট্ৰাকে বনাই দিয়ে তুমি দেখিয়েতো আৰু নিজৰ হেৰি কিবা চেনেলটোৰ নাম দিছে আমুক কিবা কিবি প্ৰেজেন্স আকৌ মানে গম পাইছো এটা ধৰা তোমাৰ চেনেলটোৰ নাম যিটো আৰু ধৰা চিপুং হুৰীয়া যাত্ৰা প্ৰেজেন্স মানে কি বস্তুটো গম পাইছা তেনেকুৱা এইবিলাক মানে
কি কবা অকমান কিবা এটা কোৱা এইবোৰ আচলতে কোৱাটো খুব বেয়া কথা হয়তো তেখেতলোকে নাজানি পেলাই কৰিছে আৰু এইবোৰ জনাটো দৰকাৰ তাৰমানে কিবা এটা কন্টেন্ট আৰু এটা কথা হয়তো বহুত ভাল পাই দীপশিখাকো কৰিব পাৰে কিন্তু তাৰ মাজত দীপশিখাৰ কষ্ট আৰু ধন সোমাই থাকে ন সেই বস্তুটো ইলিগেল আচলতে সেই বস্তুটো ইলিগেল তুমি উইদাউট পাৰমিশন কাৰোবাৰ কন্টেন্ট এটা ডাউনলোড কৰি পেলাই চিধা আপলোড দিব নোৱাৰা মানে নোৱাৰে আৰু এটা কন্টেন্টৰ কাৰণে আমি কিমান কষ্ট কৰো কিমান পইচা কষ্ট সব সোমাই থাকে আৰু সেই বস্তুটো ফ্ৰীতে কোনোবাই আপলোড দিব পইচা এটা লৈ থাকিব এইটো নহয় মানে ডাঙৰীয়া নিবি জানৈ জান বিৰিয়া কান্ধতে লৈ ময়ো পিছে পিছে আহি মেলিচিৰি বটলি লৈ পথাৰৰ লখিমী জানৈ ভঁৰালত সাঁচিলে জানৈ মনৰে লখিমী তই বুকুতে ৰাখি মই মনৰে কথাটি জানৈ মনতে ৰাখিলে জানৈ কেনেকৈ খুজিবি মোৰেনো দুহাত কমে কি নকমে মনৰে কথাটি দিমে কি নিদিমে মাত এইটো গানৰ পৰা এটা কি বস্তু মেছেজ আছে তুমি জানানে মানে মই এবাৰ মোৰ শহুৰৰ ঘৰত গৈছিলো তেতিয়া মানে মই এই যে গানত আছে তোমাৰ এই কান্ধৰ টনাটো কি কৈছিলে তুমি ডাঙৰি সেইটো মই নাজানো মই বিৰিয়া ডাঙৰি আনিবি জানো যেন বিৰিয়া কান্ধতে লৈ ডাঙৰি মানে ধানৰ যিটো মুঠাটো সেইটো ডাঙৰি বুলি কয় সেইটো মই বিৰা বুলি কৈ দিছো এইটো কাণত লোৱা মাৰিডাল বিৰিয়া বুলি বাকি লেচেৰি বস্তুটো হ'ল বহুতে কুৱেশ্যন কৰিছিলে বহুতে কিছুমানে গালিও পাৰিছিলে কমেণ্টত কি লেচেৰি আমি যে শুনা নাই দেই জি টি লিখিছে এনেকে দিছে বাট লেচেৰি বস্তুটো হ'ল ধান কাটি মেলি তুলি আনি যি দুই এডাল ধান পৰি থাকি আহে যে ধানৰ পৰি অহা অংশটোক কয় লেচেৰি বুলি আগৰ মানুহে এতিয়া নাই আৰু চাগে ন এতিয়াও আছে বাট সেই নামবোৰ তাৰমানে আজিকালি বেছি মডাৰ্ণ হৈ পেলাই সেই নামবোৰ নাজানে লেচেৰি মানে কি বস্তুটো বুজি নাপায় বাট লেচেৰি মানে হ'ল সেই ধানৰ পৰি থাকি অহা অংশখিনি কাটি পেলাই যিখিনি উঠাওঁতে থাকি আহিলে দুই এডাল পৰি থাকি আহিলে তো সেই বস্তুখিনি যে বুটলি আনি যিটো হয় সেইখিনি লেচেৰি আৰু সেই বিৰিয়া ডাঙৰি খিনি সেই দীপশিখাৰ দিনাখন গান মই মোৰ তাত কমেণ্ট কৰাৰ পিছত মই তোমাৰ গান খুলি চাইছো হয় মানে তেতিয়া মিলাই চাইছো কথাটো হয় এনেকুৱা শব্দ আছে আৰু খুব আচলতে সেয়াও এটা মেছেজ আমাৰ নিচিনা নজনা আৰু বা কেইজন আছে হয় নাই তেনেকুৱা মানুহ জনা হৈছে বাকী কেনেকুৱা লাগিলে আমাৰ লগত কথা বহুত ভাল লাগিল একদম সঁচাকে কোৱা কিবা ভাল লাগিলে থাকিলেও কোৱা মই মিছাকে কোৱা ছোৱালী নিচিনা লাগে নেকি নহয় মানে ঘৰুৱা হিচাপত তুমি কৈ দিব পাৰা নাই খুব ধুনীয়া এনেকে কৈ থাকা যেনেকে আছা তেনেকে থাকিবা থেংক ইউ আৰু মোৰো ভাল লাগিলে তোমাৰ লগত কথা পাতি আৰু সদায় মই তোমাক ভালেই পাওঁ সেইটোতো অফ কেমেৰা কৈ থাকা অন কেমেৰাও কৈছো গতিকে তুমি সদায় এনেকৈ আগুৱাই যোৱা আৰু তুমি আগুৱাই যোৱা আৰু বেছি ওপৰলৈ উঠা সেইটো সদায় বিচাৰো আৰু তোমাৰ লগতে আমাকো উঠাটো তুমি আশীৰ্বাদ কৰা সেইটো নাপাওঁ সেইটো মই অফ কেমেৰাও কম তাইক দেই বাকী খুব ভাল লাগিলে আৰু আপোনালোকে চাব মাজনী আৰু সকলোৰে মাজনীবোৰক 31 ডিচেম্বৰ দিনাখন কাষত বিচাৰি ল'ব ন 1 জানুৱাৰীৰ পৰা আকৌ পিকনিক চিকনিক যাব তেতিয়াও বিচাৰি ল'ব বাকী অকলে তাই বুলি কৈছো আকৌ তাতেও গালি দিব মোক তাই বুলি কৈছো যিহেতু আমাৰ ঘৰুৱা গতিকে দীপশিখাৰ ইউটিউব চেনেলত যাব আৰু আপোনালোকে শুনিব আৰু ময়ো শ্বেয়াৰ কৰি দিম ৰিলবোৰ খুব বনাওক ধুমাধুম বনাওক বহুত ধুনীয়া ষ্টেপ আছে এনেকে মই নাজানো তথাপিও আপোনালোকে জানে যিহেতু আপোনালোকে কৰিব আৰু কেনেকুৱা লাগিলে আমাৰ আজি ইণ্টাৰভিউ নহয় এনে সৰু কথোপকথন সেইটো ক'ব নাজানো কি আছে কথোপকথন আজি পাৰিছো কথোপকথন ৰবা আৰু এবাৰ কথোপকথন কথোপকথন আৰু এবাৰ এনেকুৱা হৈছিলে বেলেগৰ ইণ্টাৰভিউ আৰু আমাৰ আজি কথোপকথনটো কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো হিট কৰি দিব যাতে আমি বনোৱা ভিডিঅ'সমূহ অতি সোনকালে পায় আৰু সকলোৱে সদায় হাঁহি থাকিব আৰু সুস্থ থাকিব মই সদায় কওঁ আপোনালোকক হাঁহি থাকিব বুলি মই নিজেও আৰু দেখিছে দীপশিখাৰ মই এতিয়া কিমান হাঁহিলো কথোপকথনটো ক'ব নাজানো তেনেকৈ সদায় হাঁহি থাকিব আৰু নতুন ইণ্টাৰভিউ ব্লগৰ সৈতে লগ পাম পুনৰ মৰম লগাই লৈ নাযাবি আঁতৰ হলে তই কান্দিমে বেয়াকৈ মৰম লাহে লাহে বাঢ়ি আছে মই
নাযাবিয়া তোৰ হৈ এনেকে ইমান এনজয় কৰো দীপশিখাৰ গানবোৰ সঁচাকে খুব ভাল লাগিছে এই গানটো ইমান হিট হৈছে ন ৰিলত খুব খুব গৈছে আৰু খুব ধুনীয়াকে ৰিলবোৰ কৰিছে ছোৱালীবোৰ ইমান ধুনীয়াকে কৰে ন বিয়া ধুনীয়া আৰু ইনষ্টাত সঁচাকে বহুত ভাল ভাল মানে ৰিল কৰা ল'ৰা ছোৱালী আছে বহুত সুন্দৰ আছে ঠিক আছে গতিকে আজিলৈ ৰাখিছো আৰু তুমি বহুত বহুত তোমাক ধন্যবাদ তুমি ইমানখিনি সময় দিয়াৰ বাবে আমাক মন্ত্ৰাৰ বাবে আৰু খুব ভাল লাগিলে আৰু এনেকৈ সদায় আগুৱাই যোৱা আৰু বাই বাই থেংক ইউ বাই বাই বহুত কথা ওলালে আজি বাকী আপলোড কৰোঁতেহে দিন যাব আৰু কেনেকে দিওঁ এইখিনি মানে বাই বাই হাঁহি থাকিব দেই